সকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম অফিচিয়েল এনসাৰ কিবোৰ পেপাৰ 3 যি 15 তাৰিখে অনুষ্ঠিত হৈছিল সেই পৰীক্ষাৰ অফিচিয়েল এনসাৰবোৰ কি আছিল আপোনালোকে এই ভিডিঅ'ত সম্পূৰ্ণ গম পাব বলক ভিডিঅ'টো আৰম্ভ কৰো প্ৰথম প্ৰশ্নটোলৈ যাওঁ প্ৰথম প্ৰশ্নটো আমাক দিছে দূৰত্বৰ গন্তব্যস্থান 15 মিনিটত গৈ পাবলৈ এখন মটৰ গাড়ীয়ে কিমান বেগত যাত্ৰা কৰিব লাগিব ইয়াৰ অফিচিয়েল এনসাৰ কি মতে অপচনটো আছে সি শুদ্ধ 48 কিলোমিটাৰ প্ৰতি ঘণ্টাত এই মটৰ গাড়ীখনে যাত্ৰা কৰিব লাগিব 2 নম্বৰ প্ৰশ্নটোলৈ যাওঁ 2 নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে which word would be the last in the standard English dictionary এতিয়া এটা মানক ইংৰাজী অভিধানত কোনটো শব্দ হেকত থাকিব এই 2 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো দিয়া আছে ডি 3 নম্বৰ প্ৰশ্নটোলৈ যাওঁ 3 নম্বৰ প্ৰশ্নটো দিছে আইডেন্টিফাই দ্য কাৰেক্টলি স্পেলড ওয়ার্ড শুদ্ধ বানানযুক্ত শব্দটো চিনাক্ত কৰা ইয়াৰ শুদ্ধ উত্তৰটো দিয়া আছে অপচন এ টো শুদ্ধ বুলি দিয়া আছে প্ৰশ্নটোলৈ যাওঁ 4 নম্বৰ প্ৰশ্নটো দিছে which of the following word cannot be made using the letter MENDICANT তলত দিয়া কোনটো শব্দ MENDICANT ৰ দ্বাৰা এই আখৰ এটাৰ দ্বাৰা গঠন কৰিব নোৱাৰি এই 4 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিয়া আছে অপচন এ 5 নম্বৰ প্ৰশ্নটোলৈ যাওঁ 5 নম্বৰ প্ৰশ্নটো এটা দীঘল প্ৰশ্ন এটা যুৱ সংসদত কেইখনমান দেশৰ প্ৰতিনিধি দৰ্শকলৈ মুখ কৰি একেটা শাৰীত বহিছে এস্তোনিয়াৰ বাওঁফালে কেৱল 10 গৰাকী ব্যক্তি বহে এস্তোনিয়াৰ বাওঁফালে 8ম স্থানত ফিজি বহে বাহৰেইনৰ পৰা সোঁফালে 4ৰ্থ স্থানত এংগোলা বহিছে ডেনমাৰ্কৰ ঠিক বাওঁফালে বহি আছে কানাডা আৰু ডেনমাৰ্কৰ শাৰীটোৰ একেবাৰে সোঁফালৰ মূৰৰ পৰা 3য় স্থানত আছে এস্তোনিয়া আৰু ডেনমাৰ্কৰ মাজৰ দেশৰ সংখ্যা বাহৰেইন আৰু এস্তোনিয়াৰ মাজৰ দেশৰ সংখ্যাৰ সৈতে সমান এংগোলা আৰু কানাডাৰ মাজত মাত্ৰ 6খন দেশে বহি আছে যুৱ সংসদখনত মুঠতে কিমানখন দেশৰ প্ৰতিনিধি বহি আছে এই 5 নম্বৰ প্ৰশ্নটোৰ অফিচিয়েল এনসাৰ হ'ল অপচন এ 19 তাৰ পিছত আহিছে 6 নম্বৰ প্ৰশ্নটো দিছে which option is similar to pencil student school question mark তলৰ বিকল্প কোনটো বিকল্প পেন্সিল শিক্ষাৰ্থী বিদ্যালয় সম্বন্ধৰ সদৃশ ইয়াৰ 6 নম্বৰটোৰ উত্তৰ হ'ল বি 6 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ল বি কম্পিউটাৰ বিষয়া বেংক ঠিক এইদৰে 7 নম্বৰ প্ৰশ্নটো দিয়া আছে if rear equals to 42 tr equals to 44 and dr equals to 28 then which of the following sets is incorrectly paired তে যদি rear মানে 42 হয় tr মানে 44 হয় আৰু dr মানে 28 হয় তেন্তে নিম্নলিখিত কোনটো জোৰ অশুদ্ধ 7 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিয়া আছে অপচন বি এতিয়া 8 নম্বৰ প্ৰশ্নটোলৈ যাওঁ 8 নম্বৰ প্ৰশ্নটো দিছে find the best option to fill in the last term এই 8 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰটো কি হ'ব সুধিছে সাৰ্কেল জিওমেট্ৰি পয়েট্ৰিটো কাৰ লগত মিলিব এতিয়া ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ল্যাঙ্গুৱেজ তাৰ পিছত আছে 9 নম্বৰ প্ৰশ্ন 9 নম্বৰ প্ৰশ্নটো দিছে আইডেন্টিফাই দ্য পেয়াৰ with the same relationship as child vaccination ইয়াত সুধিছে শিশু টিকাকৰণৰ সদৃশ সম্বন্ধযুক্ত জোৰটো চিনাক্ত কৰা 9 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিছে উদ্ভিদ কীটনাশক অৰ্থাৎ প্লান্ট পেস্টিসাইড
এই উত্তৰটো অফিচিয়েলি কাৰেক্ট বুলি কোৱা হৈছে 10 নম্বৰ প্ৰশ্ন Which of the following words would not fit correctly in the sentence? নিম্নলিখিত কোনটো শব্দ প্ৰদত্ত বাক্যটোত খাপ নেখায় Question number 10 ৰ শুদ্ধ উত্তৰটো দিয়া আছে অপচন ডি অপচন ডি টো ইয়াত খাপ নেখায় Question number 11 What would be the correct sequence of the following words as per the standard English dictionary? মানক ইংৰাজী অভিধান অনুসৰি প্ৰদত্ত শব্দসমূহৰ শুদ্ধ শৃংখলটো হ'ব অপচন এ দিয়া আছে 1 2 3 4 অপচন বি 4 3 2 1 অপচন সি 4 2 3 1 আৰু অপচন ডি দিয়া আছে 4 3 1 2 Question number 11 ৰ শুদ্ধ উত্তৰ হিচাপে দিয়া আছে অপচন সি 4 2 3 1 12 নম্বৰ প্ৰশ্ন দিছে select the appropriate number to correctly continue the sequence Question number 12 ৰ শুদ্ধ উত্তৰ হিচাপে দিয়া হৈছে অপচন এ অপচন এ টো শুদ্ধ বুলি কোৱা হৈছে Question number 13 Pallavi claims to be taller than Jyoti but Smita who is taller than Pallavi knows that Pallavi is wrong Which of the following can be said about their height ইয়াত কৈছে পল্লৱীয়ে দাবী কৰে যে তাই জ্যোতিতকৈ ওখ কিন্তু পল্লৱীতকৈ ওখ স্মিতাই জানে যে পল্লৱীৰ উক্তি ভুল তেওঁলোকৰ উচ্চতা সম্পৰ্কে নিম্নলিখিত কোনটো ক'ব পাৰি Question number 13 টোৰ অপচন হ'ল ডি নিৰ্ণয় কৰিব নোৱাৰিটো শুদ্ধ অপচন হিচাপে গণ্য কৰা হৈছে Question number 14 At a college function Romola pointed out to an actor and said he is my mother-in-law's only son's nephew How is the actor's mother related to Romola ইয়াত কৈছে কলেজৰ এক অনুষ্ঠানত ৰমলাই এজন অভিনেতালৈ আঙুলিয়াই কয় তেওঁ মোৰ শাহু আইৰ একমাত্ৰ সন্তানৰ ভাগিন ৰমলাৰ সৈতে অভিনেতাজনৰ মাতৃৰ সম্বন্ধ কি হ'ব Question number 14 ৰ শুদ্ধ উত্তৰটো হ'ব ডি ননদ 15 নম্বৰ প্ৰশ্নটো যাওঁ 15 নম্বৰ প্ৰশ্নটো দিছে find the best option to fill in the third term gravity Newton dash Copernicus এতিয়া তৃতীয় পদটো পূৰণ কৰিবলৈ উপযুক্ত বিকল্পটো নিৰ্বাচন কৰক 15 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ বিকল্প হিচাপে দিয়া আছে বি সূৰ্যকেন্দ্ৰিক নিকায় এই অপচনটো হ'ব শুদ্ধ উত্তৰ 16 নম্বৰ প্ৰশ্নটো দিছে consider the four numbers given here if the digits of each number are arranged in ascending order which new number would be the smallest যদি প্ৰতিটো সংখ্যাৰ অংককেইটা ঊৰ্ধ্বক্ৰমত সজোৱা হয় বা সজালে কোনটো নতুন সংখ্যাৰ মান নিম্নতম হ'ব ইয়াত যিকিটা সংখ্যা দি আছে সেই সংখ্যাকেইটাৰ অংকবোৰক যদি পুনৰ ঊৰ্ধ্বক্ৰমত সজোৱা হয় আৰু ঊৰ্ধ্বক্ৰমত সজাই যি নতুন সংখ্যা পাব সেই সংখ্যাবোৰৰ ভিতৰত কোনটোৰ মান অৰ্থাৎ ভ্যালু কম হ'ব আটাইতকৈ কম হ'ব 16 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ Question number 17 find the odd one out 17 নম্বৰত কৈছে অমিল শব্দটো বিচাৰি উলিয়াওক এই 17 নম্বৰ প্ৰশ্নটোৰ অফিচিয়েল এনসাৰ হ'ল অপচন সি 18 নম্বৰ প্ৰশ্ন দিছে pointing to Sarath in a photograph Malini said his brother's father is the only son of my grandfather How is Malini related to Sarath? এখন ফটোগ্ৰাফত শৰতৰ ছবিখনলৈ আঙুলিয়াই মালিনীয়ে ক'লে তেওঁৰ ভাতৃৰ পিতৃ মোৰ দেউতাকৰ একমাত্ৰ সন্তান মালিনী শৰতৰ সৈতে কোন সম্বন্ধৰে সম্পৰ্কিত
18 নম্বৰ প্ৰশ্নটোৰ অফিচিয়েল এনসাৰ হ'ল অপশ্যন ডি ভনী বা সিস্টাৰ Question number 19 to দিয়া আছে if robotics is coded as OROBTSC then projects would be coded as 19 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিয়া আছে বি 20 নম্বৰ প্ৰশ্নটো দিয়া আছে এখন এটা চিৰিয়াখানাত সিংহৰ গড়ালটো বাঘৰ গড়ালৰ পূব ফালে আছে সিংহৰ গড়ালৰ ঠিক দক্ষিণ ফালে ভালুকৰ গড়াল আছে যিটো চিতাবাঘৰ গড়ালৰ পিছফালে আছে পশ্চিম ফালে আছে বাঘৰ গড়ালটো চিতাবাঘৰ গড়ালৰ পৰা কোনটো দিশত থাকিব অপশ্যন এ দিয়া আছে দক্ষিণ পূব অপশ্যন বি উত্তৰ পশ্চিম অপশ্যন সি দক্ষিণ পশ্চিম আৰু ডি দিয়া আছে পূব 20 নম্বৰটোৰ শুদ্ধ উত্তৰ হ'ল বি উত্তৰ পশ্চিম তো বন্ধুসকল এই আছিল 20টা প্ৰশ্নৰ উত্তৰ পৰৱৰ্তী ভিডিঅ'ত মই 20ৰ আগৰখিনি মই আপোনালোকক দিবলৈ চেষ্টা কৰিম ভিডিঅ'টো বেছি দীঘল নকৰোঁ গতিকে আজি ইয়াতেই আমি ভিডিঅ'টো সামৰিবলৈ লৈছোঁ ধন্যবাদ পৰৱৰ্তী ভিডিঅ' চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এইখিনি কথা জানি লয় আৰু তেওঁলোকৰ উত্তৰবোৰ মিলাই চাব পাৰে থেংক ইউ